সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী ব্যক্তিৰ সম উন্নয়ন হৈছে অসম চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়। সেই উদ্দেশ্যে চাহ শ্ৰমিকসকলৰ স্বাস্থ্য সেৱাৰ মান উন্নীত কৰিবলৈ অসম বাজেট 2025-26ত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যখনৰ 20খন চাহ বাগিচাত হেল্ডি গাৰ্ডেন পপুলেশ্যন কম্প্ৰিহেনচিভ হেল্থ স্ক্ৰিনিং আঁচনিখন আৰম্ভ কৰাৰ বিষয়ে বাজেটত ঘোষণা কৰা হয়। তদুপৰি স্বাস্থ্য বাগান শীৰ্ষক যোজনাখন অব্যাহত ৰখাৰ বিষয়টো অসম বাজেটত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ অধীনত আয়ুষ্মান আৰোগ্য মন্দিৰ, ভ্ৰাম্যমাণ চিকিৎসা কেন্দ্ৰ আৰু ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ চিকিৎসালয়ৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি থকা হৈছে। চাহ শ্ৰমিকসকলৰ উজ্জ্বল ভৱিষ্যত নিশ্চিতকৰণৰ বাবে অন্তৰ্ভুক্ত কৰা এই বিশেষ পদক্ষেপসমূহ হৈ ৰ'ব আশীৰ্বাদ স্বৰূপ।